নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ কৰ্মচাৰীসকলৰ চাকৰিৰ যি কাৰ্যকাল 60 বছৰ হয় আৰু এই সময়ত এটি কথা ওলাই আছে যে কি কৰ্মচাৰীসকলৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে নেকি। ইতিমধ্যে ইউটিউবত ইয়াক লৈ বিভিন্ন ধৰণৰ কমেণ্ট আহিছে আৰু আজি ভিডিঅ'টো তাক লৈ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমাৰ আগৰ পৰাই কৰ্মচাৰীসকলৰ কাৰ্যকাল 60 বছৰ হয়, কিন্তু যিসকল কিছু কৰ্মচাৰী 65 বছৰ আছে সেইটো বেলেগ ধৰণৰ, কিন্তু এজে হ'ল আমাৰ শিক্ষক বা আন কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 60 বছৰ হয়। আৰু এই সময়ত এই কাৰ্যকাল 60 বছৰৰ পৰা বৃদ্ধি কৰি 62 বছৰ তেনেকুৱা ধৰণৰ কোনো কৰা হোৱা নাই। কিন্তু যদি আপুনি ৰাজ্যিক পুৰস্কাৰ পাইছে বা যদি আপুনি ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে, অৰ্থাৎ আপুনি শিক্ষকতাৰ ক্ষেত্ৰত যদি ৰাজ্যিক পুৰস্কাৰ পাইছে, ৰাজ্যিক শিক্ষকৰ বঁটা পাবৰ কাৰণে সক্ষম হৈছে বা ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা পাবৰ কাৰণে সক্ষম হৈছে, তেতিয়াহ'লে আপোনাৰ চাকৰিৰ কাৰ্যকাল 1 বছৰ বৃদ্ধি কৰাব পাৰে। কিন্তু সেইটো অট'মেটিকেলি বৃদ্ধি নহয়, আপুনি এপ্লাই কৰিলে আপোনাৰ কাৰ্যকাল আৰু 1 বছৰ বৃদ্ধি হয়। আপোনাৰ অৱসৰ হিচাপে 60 বছৰে থাকিব, কিন্তু যে আপুনি অফিচত জনাব লাগিব যে কি মই ৰাজ্যিক পুৰস্কাৰ পাইছিলোঁ বা মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলোঁ, গতিকে মোৰ চাকৰি কাৰ্যকাল 1 বছৰ বৃদ্ধি কৰিব লাগে বুলি ক'লে 1 বছৰ বৃদ্ধি কৰিব। কাৰণ ৰাজ্যিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাসকলৰ সেই চাৰ্টিফিকেটখনৰ ভেলু হৈছে চাকৰি কাৰ্যকাল 1 বছৰ বৃদ্ধি হোৱা, মানে তেওঁৰ নমছ আছে। আৰু আপুনি যদি এই এজন ৰাজ্যিক পুৰস্কাৰ বা ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা এজন শিক্ষক বা শিক্ষয়িত্ৰী হয়, আপোনাৰ ইতিমধ্যে অৱসৰৰ দিন আহিছে আৰু 60 বছৰত আপুনি অৱসৰ হ'ব। আপুনি যদি এপ্লাই নকৰে তেতিয়াহ'লে বা আপুনি অফিচত সেইটো বঢ়াই ল'ব নিবিচাৰে, তেতিয়াহ'লে চাকৰি কাৰ্যকাল আৰু আপুনি বাঢ়ি নাযায়, আপুনি 60 বছৰতে অৱসৰ গ্ৰহণ কৰিব। গতিকে এতিয়ালৈকে চাকৰি কাৰ্যকাল বৃদ্ধিৰ তেনেকুৱা ধৰণৰ কোনো খবৰ অহা নাই বা এই কোনো নটিফিকেশ্যন বা তেনেকুৱা ধৰণৰ পোৱা নাই। যদি আপোনালোকে কেতিয়াবা কিবা কাৰণত ইউটিউবত এই কথাখিনি দেখা পাইছে, এইটো এনেই দেখা পাইছে, কাৰণ এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো খবৰ আমি পোৱা নাই। আৰু ভিডিঅ' কমেণ্ট বক্সত যিসকল ছাৰ বাইদেউ ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে, নিশ্চয় কথাটো আপোনালোকে বুজি পাইছে আৰু লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে বা আন কৰ্মচাৰীসকললৈকে ভিডিঅ'টো আপোনালোকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।